নমস্কাৰ সকলোকে। যোৱা দুদিন ধৰি একেবাৰেই মন ভাল হৈ থকা নাই। আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে আৰু মোৰো অৱস্থা দুদিনৰ পৰা তেনেকুৱাই, একোতে মন বহাব পৰা নাই। মনৰ আৱেগবোৰ হয়তো এনেকৈ মনৰ ভিতৰতে ৰাখি থ'লে বেয়া হ'ব বুলি ভাবি এটি কবিতাৰ জৰিয়তে আৱেগবোৰ উলিয়াইছোঁ। কোনেও যাতে এইখিনি অন্যথা নলয়। কবিতাটিৰ নাম দিছোঁ চিৰ বিদায় বুলি নকওঁ তেওঁক। অকস্মাতে এটি বিপ্লৱী সত্তা সাগৰ তলিতে শুই গ'ল। জনতাৰ বাবে নিগৰা সেই অমৃত কণ্ঠ নিস্তব্ধতাৰে মৌন হৈ ৰ'ল। আজি দিনবোৰ তমসাচ্ছন্ন, নিদ্ৰাহীন ৰাতি, হৃদয়ত নীৰৱে বৈছে শোকৰ বন্যা। অসমী আইৰ কোলাত আজি সকলোৱে টুকিছে চকুলো। অসম গৌৰৱক হেৰুওৱাত আজি চৌদিশে শূন্যতা, শূন্য সকলোতে। সকলো নিমিষতে শেষ কৰা অভিশপ্ত বিদেশী সাগৰীয় স্ৰোতক ধিক্কাৰ দি মহানগৰীৰ ৰাজপথত আজি বিশাল জনস্ৰোত। সিহঁতবোৰ অসমৰ নিমুখা জনতা। এবাৰ হিয়া উজাৰি চাব বিচাৰে প্ৰিয় গানবোৰৰ স্ৰষ্টাগৰাকীক, যাৰ সৃষ্টিত প্ৰাণ পাইছিল কত প্ৰেমিক যুগলৰ একবিংশ শতিকাৰ প্ৰেম কাহিনী, যাৰ কণ্ঠই জীপাল কৰি তুলিছিল ডেকা বুঢ়া সকলোৰে জোনাকী মন। স্বকীয় জীৱনশৈলীৰে ধুমুহাৰ সৈতে নাচি নাচি হাজাৰজনক জীৱন জীয়াবলৈ উৎসাহিত কৰা তেওঁ জনতাৰ প্ৰিয় শিল্পী। জাতি ধৰ্ম বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলো ৰাইজৰ চকুৰ মণি। প্ৰিয় জননায়ক তেওঁ মৰমৰ জুবিন দা। শত সহস্ৰ হৃদয় জিনা অসমৰ হিয়াৰ আমঠুৱে মৃত্যুক জিনিব নোৱাৰিলে। অকলশৰে থাকি বেয়া পোৱা অসম সন্তান অকালতেই বিলীন হ'ল সুদূৰ ছিংগাপুৰত নিষ্ঠুৰ নিয়তিৰ কোলাত অকলশৰে। বেদনাসিক্ত গধুৰ অথচ ৰিক্ত হৃদয়বোৰে যেন মানি ল'ব খোজা নাই তিক্ত বাস্তৱক। জনতাৰ মনত আজি মাথো এটাই প্ৰশ্ন, তেওঁ এটি গানত কোৱাৰ দৰেই তেওঁৰ মৃত্যু সঁচাই ইমান সহজ নে? সেই মৃত্যু সঁচাই ইমান সুলভ নে? নে আঁৰত আছে কিবা অজানা ৰহস্য? ৰহস্যবোৰ ভেদ হওক। অসম গৌৰৱ জুবিন দাই ন্যায় পাওক, যাতে তেওঁৰ আত্মাই আকৌ বাৰে বাৰে আহিব বিচাৰে অসমী আইৰ কোলালৈ শান্তিৰে নিৰ্ভয়ে পৰজনমত অসম মাতৃক পূৰ্ণ কৰি তুলিবলৈ আৰু অজস্ৰ গীতৰ টোপোলাৰ সৈতে। অশ্ৰুপূৰ্ণ শ্ৰদ্ধাঞ্জলিৰে চিৰ বিদায় বুলি নকওঁ তেওঁক, মাথো কম আকৌ আহিব দেই সোণৰ অসমৰ ৰাইজৰ মাজলৈ আৰু অজস্ৰ মৰম বিলাবলৈ এতিয়াৰ দৰেই পৰজনমত। তেতিয়াও হয়তো সজীৱেই পাব এতিয়াৰ জুবিন যুগ আপোনাৰ জনতাৰ মাজত। আপুনি প্ৰাণ ঢালি থৈ যোৱা গানবোৰৰ মায়াবিনী আৱেগ আৰু সুৰৰ নিষ্পাপ ঝংকাৰৰ মাজত যুগ যুগান্তৰলৈ।